গাইছ চাওক, এইজনী কুকুৰ মই পুহিছোঁ। প্ৰথম কথা মই পুহিছোঁ, আৰু এইটো চক ঠেং কোনোবাই বাটলুকুটি মাৰি কি মাৰিছে নাজানো, কিন্তু সম্ভৱ এইটো বাটলুকুটি মাৰি কেতিয়াবা মাৰি মানে গোটেই ভৰি এয়া চক চক কেনেকৈ একদম বিষত একদম জুইৰ ওচৰত বহি থাকে। যোনে কৰিছে কিন্তু এইটো ভাল হোৱা নাই আচলতে। সি আচলতে মানুহৰ হেৰিত নপৰেও আচলতে। জীৱ জন্তু এনেকুৱা কৰিব নালাগে আচলতে। আমাৰ ঘৰতো হাঁহ কুকুৰা আহে, মানুহৰ গৰু ছাগলী সোমায়, আমি তেনেকুৱা ব্যৱহাৰ নকৰোঁ। বাটলুকুটি নেমাৰোঁ, একো নকৰোঁ, তেনেকুৱা নকৰোঁ আচলতে। আৰু যি কৰিছে কিন্তু ভাল কৰা নাই, আৰু সি মানুহ নহয় আচলতে। কাৰণ মই নিজে কুকুৰ পুহি নিজেই পইচাও ভৰি থৈছোঁ। বেলেগৰ হাঁহ খাইছে, কিন্তু মই সেইটো মালিকে গমেই নাপায়। তথাপি মই নিজে ঘৰত গৈ দি থৈ আহিছোঁ যে আমাৰ কুকুৰটোৱে খালে বুলি, পইচাও ভৰিছোঁ। ইয়াত চাওক, একদম মানুহ নহয় আকৌ দেই। দেখা হ'লেতো মই তাক অৱস্থা মই বেয়া কৰি দিলোঁ। চাওক ইয়াত চাওক, ভাল হ'ব ৰ ডাক্তৰ ওচৰত নিব লাগিব মই। ভাগিলে নি ঠিক নাই, এই জইণ্টতে হেৰি হ'ল, ফ্ৰেকচাৰ হ'ব পাৰে। কিবা এটা হ'ল আৰু মানে লৰচৰ কৰি এনেকৈ একো কাম নাইকিয়া হৈ গ'ল ভৰিটো, মানে হাড় দি ভাগি গ'ল চাগে। নহ'লে ফৰ্মুটি মাৰিছে, নহ'লে কেতিয়াবা বাটলুকুটি মাৰিছে। মই আজি সুধিম বাৰু বাইদেউজনীক, সুধিম ৰ। নহ'লে ডাক্তৰ ওচৰতো নিব লাগিব আৰু চাই লওঁ বাৰু এই দুদিনমান। বিহু পালেহি ন তাতে। হ'ব দে, ভাল হ'ব। আৰু তই হাও দে, মইতো একদম পালে একদম স্পট ডেড কৰি দিম। এইবোৰ চাবলৈ নাই।